নমস্কাৰ বন্ধুসকল, আজিৰ সতেজ বাতৰিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি 1 জুন 2026 সোমবাৰ। গতিকে কোনো পলম নকৰি আজিৰ ডাঙৰ শিৰোনামাসমূহৰ ওপৰত চকু ফুৰাওঁ বলক। বিশেষকৈ উত্তৰ পূব ভাৰতৰ সেই গুৰুত্বপূৰ্ণ খবৰসমূহৰ ওপৰত যিবোৰ আপোনাৰ বাবে জনাটো অত্যন্ত জৰুৰী। নমস্কাৰ, আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আজিৰ বিশেষ সম্প্ৰচাৰলৈ। আজি 1 জুন 2026 চন। মই আপোনালোকৰ সৈতে আছোঁ আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চল, দেশ আৰু বিদেশৰ 15টা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ বাতৰিত আমি সামৰি লৈছোঁ শিক্ষা, ক্ৰীড়া, মনোৰঞ্জন, স্বাস্থ্য, ৰাজনীতি, মহিলা সুৰক্ষা, বিজ্ঞান আৰু চৰকাৰী আঁচনিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ। এই সমগ্ৰ বাতৰি আমাৰ উত্তৰ পূব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ ৱেবছাইটসমূহৰ পৰা সংগ্ৰহ কৰা হৈছে। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰধান খবৰসমূহ। প্ৰথমটি খবৰলৈ আহিছোঁ। মণিপুৰৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে মুকেশ সিঙৰ দায়িত্ব গ্ৰহণ। পৰৱৰ্তী খবৰটো হৈছে উত্তৰ পূবৰ ৰাজনীতি আৰু গৃহ নিৰাপত্তাৰ সৈতে জড়িত। বিগত 3 বছৰ ধৰি জাতিগত সংঘৰ্ষ আৰু অশান্তিৰ মাজেৰে পাৰ হোৱা মণিপুৰত শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিশেষজ্ঞ হিচাপে পৰিচিত IPS বিষয়া মুকেশ সিঙক মণিপুৰৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাত এক নতুন আশাৰ সঞ্চাৰ হৈছে। 1996 বেটছৰ এইগৰাকী জ্যেষ্ঠ বিষয়াই ইয়াৰ পূৰ্বে লাডাখৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজীৱ সিঙৰ স্থানত নিযুক্তি পোৱা মুকেশ সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ডেপুটেশ্যনৰ জৰিয়তে মণিপুৰলৈ প্ৰেৰণ কৰিছে। IIT দিল্লীৰ পৰা অসামৰিক অভিযান্ত্ৰিক বিদ্যাত শিক্ষা লাভ কৰা সিঙে সন্ত্ৰাসবাদ আৰু বিদ্ৰোহী দমনত নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে। মণিপুৰৰ বৰ্তমানৰ স্পৰ্শকাতৰ পৰিস্থিতিত তেওঁৰ এই নিযুক্তিয়ে বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সাধাৰণ জনতাৰ মাজত নিৰাপত্তাবোধ ঘূৰাই আনিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰ। উত্তৰ পূব ভাৰতৰ ভূ-বৈচিত্ৰ্যৰ ওপৰত প্ৰথমটো বিস্তৃত বৈজ্ঞানিক অধ্যয়ন প্ৰকাশ। বিজ্ঞান আৰু প্ৰযুক্তি আৰু গৱেষণাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা আহিছে এক অতি গৌৰৱৰ খবৰ। প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে উত্তৰ পূব ভাৰতৰ ভূ-বৈচিত্ৰ্যৰ মেপিং সম্পূৰ্ণ কৰিছে। জিঅ' হেৰিটেজ নামৰ এখন আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান পত্ৰিকাত প্ৰকাশিত এই গৱেষণা পত্ৰখনে অঞ্চলটোৰ অসাধাৰণ ভূতাত্ত্বিক বৈচিত্ৰ্যৰ কথা পোহৰলৈ আনিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বৰফেৰে আৱৰা হিমালয়ৰ পৰা আৰম্ভ কৰি মেঘালয়ৰ মালভূমি আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ জীৱাশ্মৰে ভৰা অঞ্চলসমূহলৈকে এই অধ্যয়ন বিস্তৃত হৈ আছে। গৱেষকসকলৰ মতে দক্ষিণ মেঘালয়ৰ অঞ্চলসমূহ ভূতাত্ত্বিকভাৱে অতিশয় গুৰুত্বপূৰ্ণ, য'ত প্ৰাচীন কালৰ পৃথিৱীৰ বহুতো ৰহস্য সোমাই আছে। এই অধ্যয়নে কেৱল বিজ্ঞানীসকলকেই নহয়, বৰঞ্চ পৰ্যটন আৰু সংৰক্ষণৰ লগত জড়িত লোকসকলকো এক নতুন পথ প্ৰদৰ্শন কৰিব। উত্তৰ পূবৰ পাহাৰ, নদী আৰু উপত্যকাসমূহৰ গঠন প্ৰক্ৰিয়াৰ বৈজ্ঞানিক বিশ্লেষণৰ জৰিয়তে ভৱিষ্যতৰ প্ৰাকৃতিক দুৰ্যোগসমূহৰ পূৰ্বানুমান কৰাটো সহায়ক হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰ। 1 জুনৰ পৰা অসমত কাৰ্যকাৰী হ'ব অৰুণোদয় 3.0 আৰু PM কিষাণৰ নতুন নিয়ম। দৰিদ্ৰতা নিৰ্মূল আৰু গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আজি 1 জুনৰ পৰা কেইবাখনো জনকল্যাণমূলক আঁচনিৰ নতুন পৰ্যায়ৰ মুকলি কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত হৈছে অৰুণোদয় 3.0 আঁচনি। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰাৰ এই প্ৰক্ৰিয়াত আজিৰ পৰা কেইবাটাও নতুন নিয়ম সংযোজন কৰা হৈছে। লগতে আত্মসহায়ক গোটসমূহৰ বাবে 25,000 টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। আনহাতে কৃষকসকলৰ বাবে PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে আঁচনিসমূহৰ সুবিধা কেৱল প্ৰকৃত হিতাধিকাৰীয়েহে লাভ কৰিব আৰু ইয়াৰ বাবে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সংযুক্তিকৰণ বাধ্যতামূলক কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি এই নতুন পৰ্যায়ত বহুতো নতুন দৰিদ্ৰ পৰিয়ালক সাঙুৰি লোৱা হৈছে। গাঁৱে ভূঞে থকা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ সমাজত এক যোগাত্মক প্ৰভাৱ পেলাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অসমৰ ক্ৰীড়াৰ অনুৰাগীসকলৰ বাবে এটা অতি গৌৰৱৰ খবৰ।
আমাৰ অসমৰ সন্তান উদীয়মান খেলুৱৈ নন্দম নিহান বৰাই আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। ইষ্ট মজুৰ খবৰ কাগজৰ তথ্য অনুসৰি এই প্ৰতিযোগিতাত নৱদমে নিজৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰি দেশ তথা ৰাজ্যখনলৈ এই গৌৰৱ কঢ়িয়াই আনিছে। অসমবাসীৰ বাবে এটা বুকু ফিন্দাই উঠা খবৰ। ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত জিলিকি উঠিল অসমৰ পুত্ৰ। খেলপথাৰৰ পৰা আহিছে এটা অতিকে সুখবৰ। অসমৰ উদীয়মান তাৰকা নৱদম নিহান বৰাই আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰি সমগ্ৰ বিশ্বৰ বুকুত অসমৰ নাম উজ্বলাই তুলিছে। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান ইষ্টমজৰ ৰিপৰ্ট অনুসৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পাকৈত খেলুৱৈসকলৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ নন্দমে এই সফলতা অৰ্জন কৰে। তেওঁৰ এই গতি আৰু নিখুঁত সন্তুলনে দেশৰ দৰ্শকৰ লগতে বিচাৰকসকলকো মুগ্ধ কৰি পেলায়। মাত্ৰ এটা পদকেই নহয়, নৱদমৰ এই বিজয়ে প্ৰমাণ কৰিলে যে সঠিক সুযোগ আৰু কঠোৰ পৰিশ্ৰম কৰিলে আমাৰ থলুৱা প্ৰতিভাই বিশ্ব দৰবাৰত যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান ছ'চিয়েল মিডিয়াত নৱদমলৈ শুভেচ্ছাৰ জোৱাৰ উঠিছে। লগতে আমাৰ তৰফৰ পৰাও নৱদম নিহান বৰালৈ বহুত বহুত শুভকামনা থাকিল। আপোনালোকেও কমেণ্ট বক্সত নৱদমক অভিনন্দন জনাবলৈ নাপাহৰিব। এনেকুৱা আৰু খবৰ পাই থাকিবলৈ চেনেলটো এতিয়াই লাইক আৰু ছাবস্ক্ৰাইব কৰক। দ্বিতীয়টি খবৰলৈ আহিছোঁ। আপোনালোকে জানেনে আমাৰ উত্তৰ পূব ভাৰত কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে নহয়, বৰঞ্চ ৰাজনৈতিক আৰু আইনী বৈচিত্ৰ্যৰ ক্ষেত্ৰতো সমগ্ৰ দেশৰ ভিতৰতে অনন্য। উত্তৰ পূৰ্বাঞ্চলে ভাৰতীয় সংসদীয় আৰু প্ৰশাসনিক ব্যৱস্থাৰ এক ব্যতিক্ৰমী ৰূপ দাঙি ধৰে। ভাৰতৰ আটাইতকৈ ব্যতিক্ৰমী আৰু বৈচিত্ৰ্যময় আইন ক'ত চলে জানেনে? উত্তৰটো হৈছে আমাৰ উত্তৰ পূবত। বন্ধুসকল, যেতিয়া আমি ভাৰতৰ সংবিধান আৰু শাসন ব্যৱস্থাৰ কথা পাতোঁ, তেতিয়া উত্তৰ পূৰ্বাঞ্চলক এক বিশেষ গৱেষণাগাৰ বুলি ক'ব পাৰি। ইয়াত সংবিধানে প্ৰদান কৰা ষষ্ঠ অনুসূচী আৰু বিশেষ ৰাজ্যৰ মৰ্যাদাই জনজাতীয় সমাজ ব্যৱস্থাক নিজাকৈ শাসন চলোৱাৰ অধিকাৰ দিছে। মেঘালয়, মিজোৰাম বা নাগালেণ্ডৰ দৰে ৰাজ্যসমূহত পৰম্পৰাগত ৰীতি-নীতি আৰু আধুনিক আইনৰ এক অপূৰ্ব সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। বহুতৰে নিজা স্বায়ত্তশাসিত পৰিষদ আছে, যিয়ে ভূমি আৰু সংস্কৃতি ৰক্ষাৰ বাবে নিজেই আইন প্ৰণয়ন কৰিব পাৰে। অৰ্থাৎ দিল্লীত বহা সাংসদে গোটেই দেশৰ বাবে যি নিয়ম কৰে, উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সংস্কৃতিৰ বাবে তাত বহু ক্ষেত্ৰত ৰেহাই বা বিশেষ ব্যৱস্থা দিয়া হয়। ইয়েই প্ৰমাণ কৰে যে ভাৰতীয় গণতন্ত্ৰ কিমান নমনীয় আৰু বৈচিত্ৰ্যপূৰ্ণ। আমাৰ এই অঞ্চলটোৰ এনে আইনী আৰু সাংস্কৃতিক বিশেষত্বৰ বিষয়ে আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পদত্যাগৰ খবৰ ভুৱা আছিল নেকি? কিয় সমগ্ৰ অৰুণাচলত প্ৰাগ নেটৱৰ্কৰ বিৰুদ্ধে ৰুজু হ'ল FIR? বন্ধুসকল, ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত এটা খবৰ বিয়পি পৰিছিল যে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে। কিন্তু এই খবৰটো সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মিছা বুলি দাবী কৰিছে বিজেপি তথা ইয়াৰ যুৱ মৰ্চাই। তথ্য অনুসৰি কোনো সত্যতা নিৰূপণ নকৰাকৈ এই উৰা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত টাৱাং, ইটানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰাগ নেটৱৰ্কৰ বিষয়া-কৰ্মীৰ বিৰুদ্ধে একাধিক FIR দাখিল কৰা হৈছে। অভিযোগকাৰীসকলৰ মতে এই ধৰণৰ অপপ্ৰচাৰে সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু চৰকাৰৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা চলাইছে। দলীয় কৰ্মীসকলে এতিয়া এই ভুৱা খবৰৰ আঁৰৰ উৎস বিচাৰি কঠোৰ আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে। সংবাদ মাধ্যমৰ এনে দায়িত্বহীনতাৰ বিষয়ে আপোনাৰ মতামত কি? কমেণ্ট কৰি নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান ইষ্টমজৰ ৰিপৰ্ট অনুসৰি এই আৱিষ্কাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যক বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিলে। ভাৰতত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হ'ল এক বিশেষ বনৌষধি। ক'ত পোৱা গ'ল এই বিৰল উদ্ভিদ? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, মণিপুৰৰ এটা জলাশয় বা ৱেটলেণ্ডত গৱেষকসকলে এবিধ আচৰিত উদ্ভিদ বিচাৰি পাইছে। বিজ্ঞানীসকলৰ মতে এই নিৰ্দিষ্ট উদ্ভিদবিধ ইয়াৰ আগতে সমগ্ৰ ভাৰতৰে কোনো প্ৰান্তত দেখা পোৱা নগৈছিল। ইষ্টমজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি এই আৱিষ্কাৰে উদ্ভিদ বিজ্ঞানীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। স্থানীয় পৰিৱেশ তন্ত্ৰত এই উদ্ভিদে কি গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আৰু ইয়াৰ ঔষধি গুণাগুণ কি, তাক লৈ এতিয়া গভীৰ গৱেষণা আৰম্ভ হৈছে।
এই আৱিষ্কাৰে প্ৰমাণ কৰে যে আমাৰ উত্তৰ পূবৰ বুকুত এতিয়াও এনে বহু প্ৰাকৃতিক ৰহস্য লুকাই আছে যাৰ বিষয়ে পৃথিৱীয়ে এতিয়াও সম্পূৰ্ণকৈ নাজানে। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এয়া সঁচাকৈ এক ডাঙৰ উপহাৰ। উত্তৰ পূবৰ এই গৌৰৱময় আৱিষ্কাৰৰ বাবে এটা লাইক দেখোন নিশ্চয় কৰিব পাৰে। আপোনালোকৰ মতামত কমেণ্ট কৰি জনাওক। আমাৰ অঞ্চলটোৰ এনেকুৱা প্ৰতিটো ৰহস্যময় আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আপোন ভাষাত পাই থাকিবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আজি উত্তৰ পূব ভাৰতৰ আটাইতকৈ স্পৰ্শকাতৰ আৰু বিতৰ্কিত ৰাজনৈতিক বিষয়টো লৈ কথা পাতিম। আপোনালোকে জানেনে যে বৰ্তমান আমাৰ অঞ্চলটোত জনজাতীয় তালিকাকৰণ বা ডিলিষ্টিং প্ৰক্ৰিয়াক লৈ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কোন আচলতে জনজাতীয় বা ট্ৰাইবেল? উত্তৰ পূবত এতিয়া কিয় চলিছে জনজাতীয় মৰ্যাদা কৰ্তন কৰাৰ এক ডাঙৰ ৰাজনীতি? বন্ধুসকল, ডিলিষ্টিং মানে হৈছে অনুসূচিত জনজাতি বা ST তালিকাৰ পৰা কাৰোবাৰ নাম কাটি দিয়া। বিশেষকৈ যিসকল জনজাতীয় লোকে ধৰ্মান্তৰিত হৈ অন্য ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকক ST সংৰক্ষণৰ পৰা বঞ্চিত কৰিব লাগে বুলি এটা ডাঙৰ দাবী উঠিছে। এই বিষয়ক লৈ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এফালে খিলঞ্জীয়া ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এই ডিলিষ্টিঙক সমৰ্থন কৰা হৈছে, কিন্তু আনফালে একাংশ বিশেষজ্ঞ আৰু জনজাতীয় সংগঠনৰ মতে সংবিধানে ST মৰ্যাদা ধৰ্মৰ ভিত্তিত নহয় বৰঞ্চ ভৌগোলিক আৰু সামাজিক পিছপৰা অৱস্থাৰ বাবেহে দিছিল। গতিকে ইয়াৰ ফলত উত্তৰ পূবৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত আভ্যন্তৰীণ সংঘাত আৰু বিভাজন বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এয়া কেৱল এটা আইনী প্ৰক্ৰিয়াই নহয়, ইয়াৰ আঁৰত আছে এক গভীৰ ৰাজনৈতিক মেৰপাক। ধৰ্ম সলনি কৰিলে এজন লোকৰ জনজাতীয় পৰিচয় বা সংৰক্ষণ শেষ হৈ যাব লাগে বুলি আপুনি ভাবেনে? আপোনাৰ গুৰুত্বপূৰ্ণ মতামত কমেণ্ট কৰি নিশ্চয় জনাব। উত্তৰ পূবৰ এনে জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহ সৰল ভাষাত বুজি পাবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আজি আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশাসনিক খবৰলৈ আহিছোঁ, যিটো খবৰে আগন্তুক সময়ত সমগ্ৰ ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। নাগালেণ্ডত ইতিমধ্যে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আগন্তুক 2027 চনৰ লোকপিয়ল বা চেনচাছৰ প্ৰস্তুতি। 2027 চনৰ ডাঙৰ লোকপিয়লৰ বাবে সাজু হৈছে নাগালেণ্ড। কেনেকৈ চলিছে প্ৰস্তুতি জানিবলৈ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, লোকপিয়ল বা চেনচাছ হৈছে যিকোনো ৰাজ্যৰ উন্নয়ন আৰু চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভেটি। 2027 চনৰ এই ডিজিটেল লোকপিয়ল যাতে সম্পূৰ্ণ নিখুঁত আৰু নিকা হয়, তাৰ বাবে নাগালেণ্ড চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ ফিল্ড ট্ৰেইনাৰসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে। এই প্ৰশিক্ষণত আধুনিক প্ৰযুক্তি আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে কেনেকৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব লাগিব সেই বিষয়ে বিস্তাৰিতভাৱে শিকোৱা হৈছে। এই মাষ্টাৰ ট্ৰেইনাৰসকলে এতিয়া গৈ জিলা পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ দিব। নাগালেণ্ড চৰকাৰে আহ্বান জনাইছে যে ৰাজ্যখনৰ সঠিক জনসংখ্যা আৰু আৰ্থ-সামাজিক ছবিখন দাঙি ধৰিবলৈ প্ৰতিজন নাগৰিকে যাতে এই প্ৰক্ৰিয়াত সহযোগিতা কৰে। বন্ধুসকল, আপোনালোকৰ মতে এই ডিজিটেল লোকপিয়লে উত্তৰ পূবৰ বিকাশত কিমান সহায় কৰিব? কমেণ্ট কৰি নিশ্চয় জনাব। নাগালেণ্ড আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এনেধৰণৰ প্ৰতিটো সঁচা আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আপোন ভাষাত পাই থাকিবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো এতিয়াই লাইক আৰু ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আজি আকৌ এবাৰ সমগ্ৰ উত্তৰ পূবৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা এটা অতি গৌৰৱৰ খবৰলৈ আহিছোঁ। নাগালেণ্ডৰ এগৰাকী প্ৰতিভাৱান চুমি নগা গৱেষক বা স্কলাৰে লাভ কৰিছে টাইৱান চৰকাৰৰ অত্যন্ত সন্মানীয় এক বৃত্তি বা জলপানী। এই আন্তঃৰাষ্ট্ৰীয় সফলতাই বিশ্ব দৰবাৰত উত্তৰ পূবৰ মেধা আৰু শৈক্ষিক প্ৰতিভাক পুনৰবাৰ প্ৰমাণিত কৰিছে। উত্তৰ পূবৰ মেধা জয় জয়কাৰ। টাইৱান চৰকাৰৰ সন্মানীয় স্কলাৰশ্বিপ আজৰি আনিলে নাগালেণ্ডৰ এইগৰাকী কন্যাক। বন্ধুসকল, নাগালেণ্ডৰ চুমি নগা জনগোষ্ঠীৰ এগৰাকী উচ্চ শিক্ষিত গৱেষকে নিজৰ অসাধাৰণ শৈক্ষিক কেৰিয়াৰ আৰু গৱেষণাৰ পত্ৰৰ বলত টাইৱানৰ এই অতি মৰ্যাদাপূৰ্ণ ফেলোশ্বিপ বা জলপানী লাভ কৰিবলৈ সক্ষম হৈছে। ইষ্ট মজুৰ এক বিশেষ প্ৰতিবেদন অনুসৰি এই জলপানীৰ অধীনত তেওঁ টাইৱানৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ এক সোণালী সুযোগ পাব, যাৰ সম্পূৰ্ণ খৰচ টাইৱান চৰকাৰে বহন কৰিব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ আবেদনকাৰীৰ মাজৰ পৰা তেওঁৰ এই নিৰ্বাচনে সমগ্ৰ নাগালেণ্ডৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈও এক ডাঙৰ গৌৰৱ কঢ়িয়াই আনিছে।
তেওঁৰ এই সফলতাই এতিয়া অঞ্চলটোৰ আন বহু যুৱ প্ৰজন্মৰ আৰু ছাত্ৰ ছাত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰি তুলিছে। উত্তৰ পূবৰ এইগৰাকী গৱেষকৰ এই বিৰল সফলতাৰ বাবে আপোনালোকে কমেণ্ট বক্সত অভিনন্দন জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আমাৰ অঞ্চলটোৰ এনেধৰণৰ প্ৰতিটো যোগাত্মক আৰু গুৰুত্বপূৰ্ণ খবৰ সহজ ভাষাত পাই থাকিবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী খবৰ। আজি বিজ্ঞান আৰু প্ৰযুক্তি জগতৰ পৰা এটা তেনেই আচৰিত আৰু চমকপ্ৰদ খবৰ লৈ আহিছোঁ। আপোনালোকে কেতিয়াবা ভাবিছেনে যে মাটিত নহয় বৰঞ্চ আকাশতহে উৎপাদন হ'ব বিদ্যুৎ? হয়, আপুনি ঠিকেই শুনিছে। আকাশত প্ৰায় 2000 মিটাৰ উচ্চতাত বিদ্যুৎ উৎপাদন কৰাৰ এক অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে। মাটিত নহয়, এতিয়া আকাশৰ মেঘৰ মাজত উৎপাদন হ'ব বিদ্যুৎ। কেনেকৈ সম্ভৱ হ'ল এই আচৰিত কাণ্ড? বন্ধুসকল, গোলকীয় উষ্ণতা বৃদ্ধি আৰু শক্তিৰ নাটনিৰ এই সময়ত বিজ্ঞানীসকলে এক ডাঙৰ সফলতা অৰ্জন কৰিছে। অসমীয়া প্ৰতিদিনৰ ৰিপৰ্ট অনুসৰি বতাহৰ শক্তিক ব্যৱহাৰ কৰি ভূপৃষ্ঠৰ পৰা প্ৰায় 2000 মিটাৰ ওপৰত বিদ্যুৎ উৎপাদন কৰাৰ পৰীক্ষা সফল হৈছে। বিশেষ ধৰণৰ বেলুন বা উৰি ফুৰা ৱাইণ্ড টাৰ্বাইনৰ সহায়ত আকাশৰ তীব্ৰ বতাহক শক্তিলৈ ৰূপান্তৰ কৰা হ'ব। বিজ্ঞানীসকলৰ মতে মাটিৰ তুলনাত ইমান উচ্চতাত বতাহৰ গতি অতি তীব্ৰ আৰু নিয়মীয়া হয়, যাৰ ফলত তাত সাধাৰণ উইণ্ড মিলতকৈ কেইবাগুণো বেছি আৰু নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ উৎপাদন কৰিব পৰা যাব। উৎপাদিত এই বিদ্যুৎ বিশেষ কেবলৰ জৰিয়তে মাটিলৈ পঠিয়াই দিয়া হ'ব। এই সেউজ প্ৰযুক্তিয়ে অনাগত দিনত সমগ্ৰ বিশ্বৰে শক্তি সংকট দূৰ কৰিব বুলি আশা কৰা হৈছে। বিজ্ঞানৰ এই আচৰিত আৱিষ্কাৰৰ বিষয়ে আপোনাৰ মতামত কি? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰক। সমগ্ৰ বিশ্বৰ লগতে উত্তৰ পূবৰ এনেধৰণৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আপোন ভাষাত পাই থাকিবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আজি আমাৰ চুবুৰীয়া ৰাজ্য আৰু ভাৰতৰ সুৰক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অতি ডাঙৰ খবৰ লৈ আহিছোঁ। চুবুৰীয়া দেশ ম্যানমাৰে ভাৰত চৰকাৰক এক অতি গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে, যিয়ে উত্তৰ পূব ভাৰতৰ নিৰাপত্তা ব্যৱস্থা বহু পৰিমাণে সলনি কৰিব। অসমৰ আগশাৰীৰ ইংৰাজী সংবাদ প্ৰতিষ্ঠান দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ পোৱা অনুসৰি ম্যানমাৰৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্পষ্টকৈ আশ্বাস দিছে যে ম্যানমাৰৰ ভূমি কেতিয়াও ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰতৰ সুৰক্ষাৰ বাবে ডাঙৰ খবৰ। PM মোদীক কি ডাঙৰ প্ৰতিশ্ৰুতি দিলে ম্যানমাৰৰ ৰাষ্ট্ৰপতিয়ে? বন্ধুসকল, উত্তৰ পূব ভাৰতৰ বাবে ম্যানমাৰৰ সীমান্ত সুৰক্ষা দিশৰ পৰা অতি স্পৰ্শকাতৰ, কাৰণ কেইবাটাও উগ্ৰপন্থী সংগঠনে ইয়াৰ ঘন জংঘলৰ সুযোগ লৈ ভাৰতত কুটাঘাত চলাই ম্যানমাৰত আশ্ৰয় লয়। দি আছাম ট্ৰিবিউনৰ এক বিশেষ ৰিপৰ্ট অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত ম্যানমাৰৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ মাটিত কোনো ধৰণৰ ভাৰত বিৰোধী সক্ৰিয়তা বা সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য কৰা নহ'ব। দুয়োখন দেশে সীমান্ত সুৰক্ষা কটকটীয়া কৰা, সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু চোৰাং ব্যৱসায় বন্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হৈছে। এই সিদ্ধান্তই উত্তৰ পূৰ্বাঞ্চলত দীৰ্ঘদিনীয়া শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাত এক ডাঙৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ম্যানমাৰ চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে আপোনাৰ মতামত কি? কমেণ্ট কৰি নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আজি ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু আৱেগিক খবৰটো লৈ আহিছোঁ, যাক লৈ সমগ্ৰ দেশৰ ক্ৰিকেট প্ৰেমীৰ মাজত এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাহানিৰ সেই বিখ্যাত শ্লোগান "এ চালা কাপ নাম দে", অসমীয়াত এইবাৰ কাপ আমাৰেই, এতিয়া যেন এক সোণালী ইতিহাসলৈ ৰূপান্তৰিত হ'ল। দি আছাম ট্ৰিবিউন কাকতৰ এক বিশেষ ক্ৰীড়া প্ৰতিবেদনৰ অনুসৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ চমুকৈ RCBয়ে IPLত ধাৰাবাহিকভাৱে বেক টু বেক দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি এতিয়া ডাবল চেম্পিয়ন হৈ পৰিছে। যিসকলে ট্ৰল কৰিছিল সেইসকলৰ মুখ বন্ধ। ইতিহাস ৰচনা কৰি ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে IPLৰ চেম্পিয়ন হ'ল RCB। বন্ধুসকল, এসময়ত যাক লৈ ছ'চিয়েল মিডিয়াত কেৱল ট্ৰল আৰু মিম বনোৱা হৈছিল, সেই RCBয়ে এতিয়া ক্ৰিকেট জগতত শাসন কৰিছে। দি আছাম ট্ৰিবিউনৰ ৰিপৰ্ট অনুসৰি এক ৰুদ্ধশ্বাস ফাইনেল মেচত অসাধাৰণ প্ৰদৰ্শন কৰি RCBয়ে ক্ৰমাগতভাৱে দ্বিতীয়টো IPL ট্ৰফি নিজৰ নামত কৰিলে। যি দলৰ বাবে অনুৰাগীসকলে বছৰ বছৰ ধৰি কেৱল আশীৰ্বাদ আৰু অপেক্ষা কৰিছিল, তেওঁলোকৰ এই ঐতিহাসিক জয়ে প্ৰমাণ কৰিলে যে কিয় তেওঁলোকক ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু আৱেগিক দল বুলি কোৱা হয়।
খেলুৱৈসকলৰ দুৰ্ধৰ্ষ বেটিং, নিখুঁত বলিং আৰু ফিল্ডিঙে বিৰোধী দলক ধূলিসাৎ কৰি এতিয়া ক্ৰিকেট প্ৰেমীক এক অভূতপূৰ্ব উপহাৰ দিছে। সমগ্ৰ বেংগালুৰুৰ লগতে এতিয়া দেশৰ চুকে কোণে কেৱল RCBৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে। RCBৰ এই ঐতিহাসিক বেক টু বেক জয়ৰ বাবে সকলো অনুৰাগীয়ে কমেণ্ট বক্সত "এ চালা কাপ" নাম দি লিখি নিজৰ আনন্দ প্ৰকাশ কৰক। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ক্ৰিকেট খেলৰ লগতে উত্তৰ-পূব আৰু দেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আপোন ভাষাত পাবলৈ আমাৰ পূৰ্বোত্তৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।